হৈছে আৰু আবেলি 5টালৈকে এইটো কণ্টিনিউ হৈ থাকিব। সকলো ৰাইজে আহি যজ্ঞ অনুষ্ঠান হ'ব পাৰিব। খুবেই ভাল লাগিছে। আমি আশা কৰিছোঁ আজিৰ দিনত 50,000 বেছি ইয়াতে হ'ব কৰিছোঁ। আৰু এতিয়ালৈকে বাছ আহি আছে আৰু কিছুমান ট্ৰেইন আহি আছে, টেম্পো আহি আছে। গাড়ী ৰাখিবলৈ ঠাই ইয়াতে পোৱা নাই, খুব কষ্ট হৈছে। ৰাইজসকলক এইটোৱে মই আহ্বান জনাম, মহাযজ্ঞ যিহেতু প্ৰগ্ৰাম এটা আয়োজন কৰিছোঁ, ইয়াতে কিছুমান ৰাইজে কষ্ট কৰিব লাগিব। কিছুমানৰ ভোক লাগিব পাৰে, পানী পিয়া লাগিব পাৰে। ধৰ্ম কৰ্ডিনেশ্যন কমিটিয়ে চব ফেচিলিটি চাগে আমি দিব নোৱাৰিম, ইয়াৰ কাৰণে আমি প্ৰথমতে ক্ষমা খুজিছোঁ। কিন্তু আমাৰ যোনটো উদ্দেশ্য বিশ্ব শান্তি, এইটো সফল কৰিবৰ কাৰণে আমাৰ সকলোৱে যাতে যোগদান দিয়ে, সকলোৱে যাতে উৎসাহ দিয়ে, এইটোৱে আমি প্ৰাৰ্থনা জনাইছোঁ। মই ক'ম যে হাজাৰ হাজাৰ বছৰৰ আগতে ঋষিমুনিসকলে যজ্ঞ দিছিল। মেইন উদ্দেশ্যটো আছিল সমাজত আৰু গাঁৱত ঘৰত যাতে শান্তি আহে আৰু নিজৰ মনত যাতে শান্তি আহে আৰু আধ্যাত্মিক জ্ঞান যাতে ডেভেলপ হয় নিজৰ মনত, ইয়াৰ কাৰণে যজ্ঞ দিছিলে। আজি এইটো উদ্দেশ্য লৈ আমি মহাযজ্ঞটো আৰম্ভ অলৰেডি কৰিছোঁ 5টা বজাতে। আৰু এইটো মহাযজ্ঞৰ যিটো প্ৰগ্ৰাম, ইয়াতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব। 1টা বজাত অহাৰ কথা আছে। আৰু ছাৰে যেতিয়া আহিব, আমি মেইন মণ্ডপ ইয়াতে বনাই ৰাখিছোঁ। মণ্ডপটো আমি ছাৰ আহিলে উদ্বোধন আমি কৰিম, যজ্ঞটো আমি দিম। বাকী 24টা যজ্ঞ আমি